কিয় বিয়াত হোমৰ গুৰিত দৰা কইনাক 7 বাৰ ঘূৰিব দিয়া হয়? 7 জন্মৰ ৰহস্য জানি লওক। বিবাহৰ সময়ত দৰা আৰু কইনাক 7টা ব্ৰত আৰু 7 বাৰ ঘূৰিব দিয়া হয়। এই 7টা ৰাউণ্ডে 7টা জন্মৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্ক বান্ধি ৰাখে। কিন্তু বিবাহত মাত্ৰ 7টা ৰাউণ্ড কিয় লোৱা হয় জানেনে? প্ৰিয় দৰ্শক, যদি আপুনি শ্ৰীকৃষ্ণৰ এজন প্ৰকৃত ভক্ত তেন্তে আমাৰ কমেণ্ট বক্সত লিখক জয় শ্ৰীকৃষ্ণ। হিন্দু বিশ্বাস অনুসৰি যিকোনো ব্যক্তিৰ বিবাহ 7টা জন্মলৈকে থাকে। কাৰ্যকৰীভাৱে এইটো আচৰিত যেন লাগিব পাৰে, কিন্তু বিশ্বাসে এই কথা কয়। হিন্দু ধৰ্মৰ বিভিন্ন ৰীতি নীতি, তাৰ ভিতৰত এটা হ'ল বিবাহ। বিবাহ মানে কেৱল দুজন মানুহৰ মিলন নহয়, ইয়াৰ দ্বাৰা দায়িত্ব বহন কৰিবলৈও শিকোৱা হয়। হিন্দু ধৰ্মতো বিবাহৰ পৰম্পৰাত 7টা ৰাউণ্ডৰ প্ৰথা আছে, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান। বিয়াৰ চক্ৰ লোৱাৰ সময়ত দৰা আৰু কইনাক 7টা ব্ৰত দিয়া হয়। এই 7টা ৰাউণ্ডে 7টা জন্মৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্ক বান্ধি ৰাখে। কিন্তু বিবাহত মাত্ৰ 7 বাৰ কিয় লোৱা হয় জানেনে? কোৱা হয় যে ই কেৱল শাৰীৰিক সম্পৰ্কই নহয়, আধ্যাত্মিক সম্পৰ্ক। নতুন সময়ত সম্পৰ্কবোৰ সংযুক্ত কৰি ৰাখিবলৈ ইয়াত 2এটা ব্ৰত যোগ কৰাটো প্ৰয়োজন হৈ পৰিছে। এই নতুন ব্ৰতবোৰে নতুন জীৱনৰ নতুন পথত একেলগে খোজ কঢ়া আৰু একেলগে থকাৰ গুৰুত্বৰ ভূমিকা ল'ব পাৰে। পৰিৱৰ্তিত সময়ৰ লগে লগে প্ৰয়োজন, সম্পৰ্কৰ গভীৰতা, নৈতিক মূল্যবোধ আৰু দৃষ্টিভংগীও সলনি হৈ আহিছে। এসময়ত পুৰুষক উপাৰ্জনকাৰী আৰু মহিলাক গৃহকৰ্মী বুলি গণ্য কৰা হৈছিল যদিও এতিয়া পুৰুষ মহিলা দুয়োজনেই উপাৰ্জন কৰি আছে আৰু দুয়োজনেও ঘৰখন পৰিচালনা কৰি আছে। গতিকে বিবাহৰ বহু ৰীতি নীতি আৰু আমাৰ ৰীতি নীতিও সময়ৰ লগে লগে সলনি হৈ আহিছে, যিটো একেবাৰে শুদ্ধ। প্ৰতিজন ব্যক্তিয়ে সময়ৰ লগে লগে সলনি হোৱা উচিত। বৈদিক শাস্ত্ৰত এজন ব্যক্তিৰ জীৱন 4টা আশ্ৰমত ভাগ কৰা হৈছে। ইয়াত প্ৰথম আশ্ৰম ব্ৰহ্মচাৰ্য, দ্বিতীয় আশ্ৰম গৃহস্থ। ইয়াত এজন ব্যক্তিয়ে সাংসাৰিক জীৱনৰ সৈতে সংযোগ স্থাপন কৰি তাৰ আনন্দ, সুখ, দুখ অনুভৱ কৰিবলগীয়া হয়। এই আশ্ৰমৰ বাবে ব্যক্তিজন বিবাহ পাশত আবদ্ধ হয়। ইয়াৰ পিছত বানপ্ৰস্থ আৰু তাৰ পিছত শেষ সন্ন্যাসী আশ্ৰম। এই সকলোবোৰ আশ্ৰমৰ ভিতৰত গৃহস্থ আশ্ৰমক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। সংস্কৃতত এটা শ্লোকত উল্লেখ আছে যে ধন্য গৃহস্থ আশ্ৰম। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপুনিও আপোনাৰ বন্ধুবৰ্গৰ মাজত ভাল ভাল জ্ঞান বিয়পাব বিচাৰে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। বিবাহত 7 বাৰ হোমৰ গুৰিত নুঘূৰিলে বিবাহ অনুষ্ঠানটো সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। এবাৰ কম নহয় আৰু এবাৰ বেছি নহয়, মাত্ৰ 7টা ৰাউণ্ডহে ল'ব লাগে, যাক সপ্তপদী বুলিও কোৱা হয়। এই 7টা ৰাউণ্ড বা খোজ 7 ব্ৰতেৰে লোৱা হয়। প্ৰতিটো ৰাউণ্ডতে এটা ব্ৰত থাকে, য'ত স্বামী স্ত্ৰী আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে। 7 ব্ৰতত কি ব্ৰত লোৱা হয় জানেনে? এই 7টা ৰাউণ্ড হিন্দু বিবাহৰ স্থিৰতাৰ মূল স্তম্ভ। 7 ৰাউণ্ড জুই লৈ মেৰু নক্ষত্ৰক সাক্ষী হিচাপে বিবেচনা কৰি দুটা শৰীৰ, মন আৰু আত্মাক এক পবিত্ৰ বন্ধনত বান্ধ খাই পৰে। প্ৰথমে জানো আহক 7টা ঘূৰণীয়া অৰ্থাৎ আচাৰ ব্যৱহাৰ আৰু 7টা ব্ৰত কি কি। 7টা ৰাউণ্ডৰ তাৎপৰ্য কি জানি লওক। প্ৰথম ব্ৰত তীৰ্থ বৃত্ত উদ্যাপন, যজ্ঞ কৰ্ম মায়া চেহ প্ৰিয়া বয়া কুৰিয়া ৱামাং মায়মী তদাবাদিয়া ব্যভিবাক্যম প্ৰথম কুমাৰী। ইয়াত ছোৱালীজনীয়ে কয় যে যদি আপুনি কেতিয়াবা তীৰ্থযাত্ৰালৈ যায় তেন্তে মোক লগত লৈ যাওক। যদি আপুনি কোনো ব্ৰত বা আন কোনো ধৰ্মীয় কাম পালন কৰে তেন্তে আজিৰ দৰে মোক আপোনাৰ বাওঁফালে নিশ্চয় ঠাই দিব। যদি আপুনি এইটো মানি লয় তেন্তে মই আপোনাৰ বিদায়ৰ মুহূৰ্তত লগত থাকিম। যিকোনো ধৰ্মীয় কাম সম্পূৰ্ণৰ বাবে স্বামীৰ সৈতে পত্নীৰ উপস্থিতি অতি প্ৰয়োজন বুলি বিবেচিত হয়। পত্নীৰ এই ব্ৰতৰ জৰিয়তে ধৰ্মীয় কাম কাজত পত্নীৰ অংশগ্ৰহণ আৰু গুৰুত্বৰ স্পষ্ট হৈ পৰিছে। দ্বিতীয় ব্ৰত পূজ্য যথাস্থ পিত্ত মামাক তাথে ভক্তু নিষ্কৰ্ম কুৰিয়া মায়পী তদা ভায়ম ব্যভিত্তি কন্যা বচনম দ্বিতীয়ম। দ্বিতীয় ব্ৰতত পত্নীয়ে নিজৰ ভৱিষ্যতৰ স্বামীৰ পৰা এই ব্ৰত সুধিছে যে আপুনি যিদৰে আপোনাৰ পিতৃ মাতৃক সন্মান কৰে
ঠিক সেইদৰে আপুনিও মোৰ পিতৃ মাতৃকো সদায় সন্মান কৰিব। যদি আপুনি এই কথা মানি লয় তেন্তে মই আপোনাৰ বাওঁ অংশলৈ যাবলৈ সাজু থাকিম। তৃতীয় ব্ৰত জীৱন অৱস্থা ত্ৰয়ী প্ৰলানা কুৰিয়া ৱামাংগন মিত্ৰবা দিয়া বিভিত্তি কন্যা বচনম তৃতীয় ব্ৰতত ছোৱালীজনীয়ে কয় যে তুমি মোক এই প্ৰতিশ্ৰুতি দিয়া যে তুমি জীৱনৰ তিনিওটা পৰ্যায়লৈ যৌৱন প্ৰাপ্তবয়স্ক বৃদ্ধ বয়সত মোৰ যত্ন লৈ থাকিবা, তেতিয়াহে মই তোমাৰ সোঁফালে আহিবলৈ সাজু হওঁ। চতুৰ্থ ব্ৰত কুটুম্ব সমপালনম সৰ্বকাৰ্য কটু প্ৰতিজ্ঞা ইয়াকাত কুৰিয়া ৱামংগন মায়ামে তদাবা দিয়া বিভিত্তি কন্যা বচনম চতুৰ্থ ব্ৰতত ছোৱালীজনীয়ে কয় যে এতিয়া আপোনাৰ কোনো বিশেষ দায়িত্ব নাছিল, কিন্তু এতিয়া যেতিয়া বিয়া হ'বলৈ ওলাইছে তেতিয়া আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব ল'ব লাগিব, পত্নীৰ অধিকাৰ সম্পূৰ্ণৰূপে পূৰণ কৰিব লাগিব। যদি আপুনি এই বিষয়ে মোৰ লগত একমত তেন্তে মই সাজু আছো। পঞ্চম ব্ৰত শাস্য কৰ্ম বিৰহ কৰ্মন ব্যায়াম মায়াপী মন্ত্ৰ যথা মেই তদাত মানম। কন্যাজনীয়ে কোৱা কথাবোৰ আজিৰ দৃষ্টিকোণৰ পৰা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। তাই কয় যে ঘৰৰ কাম বা আন কোনো কামত টকা খৰচ কৰি থাকোতে যদি আপুনি মোৰ পৰামৰ্শ লয় তেন্তে মই আপোনাৰ পৰামৰ্শ স্বীকাৰ কৰিম। এই প্ৰতিজ্ঞাই পত্নীৰ অধিকাৰ সম্পূৰ্ণ ৰূপ পায়। এতিয়া যদি কোনো কাম কৰাৰ আগতে পত্নীৰ পৰামৰ্শ লোৱা হয় তেন্তে ই পত্নীৰ সন্মান বৃদ্ধি কৰাই নহয়, নিজৰ অধিকাৰৰ প্ৰতিও সন্তুষ্টিৰ অনুভূতি দিয়ে। পৰামৰ্শ মানে কোনো কাম কৰাৰ আগতে পত্নীৰ পৰা পৰামৰ্শ লোৱা। ষষ্ঠ ব্ৰত ন মেপমানম সভিধি সুখিনা দৈত্যনা দুৰ্বচেনম মামাম গামায়া মেই তাদাবাদীয় বিভিত্তি কন্যা বচনম চা। ষষ্ঠ ব্ৰতটো পত্নীয়ে স্বামীৰ পৰা লৈছে যে যদি মই বন্ধু বা আন কোনো মহিলাৰ লগত বহি সময় কটাওঁ তেন্তে সেই সময়ত আপুনি কোনো ধৰণৰ একো কৰিব নালাগে, আপুনি মোক অপমান নকৰিব আৰু লগতে জুৱা আদি যিকোনো ধৰণৰ বেয়া অভ্যাসৰ পৰাও নিজকে আঁতৰাই ৰাখিব। যদি আপুনি এই কথাত সন্মত হয় তেন্তে মই আপোনাৰ বিদায়ৰ মুহূৰ্তত আহিবলৈ মানি লম। সপ্তম ব্ৰত শেষৰ ব্ৰত হিচাপে ছোৱালীজনীয়ে এই বৰ বিচাৰিছে যে আপুনি আন নাৰীক আপোনাৰ মাতৃৰ দৰে ব্যৱহাৰ কৰিব আৰু পতি পত্নীৰ পাৰস্পৰিক প্ৰেমত আন কাকো সংগী নকৰিব। যদি আপুনি মোক এই প্ৰতিশ্ৰুতি দিয়ে তেন্তে আপোনাৰ বিদায়ত আহিবলৈ কেৱল ময়েই মানি লম। এই ব্ৰতৰ জৰিয়তে ছোৱালীজনীয়ে নিজৰ ভৱিষ্যত সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰে। এতিয়া জানো হিন্দু ধৰ্মত ৭ নম্বৰ বিশ্বাস কি? প্ৰিয় দৰ্শক, মন কৰিবলগীয়া যে ভাৰতীয় সংস্কৃতিত ৭ নম্বৰটো মানুহৰ জীৱনৰ বাবে অতি বিশেষ বুলি গণ্য কৰা হয়। যেনেকৈ ৭টা ৰামধেনুৰ ৰং, ৭টা সংগীতৰ টোকা, ৭টা গ্ৰহ, ৭ মহল, ৭ সাগৰ, ৭টা সূৰ্যৰ ঘোঁৰা, সপ্ত ঋষি, ৭ জগত, ৭ চক্ৰ, ৭ ৰশ্মি, ৭ ধাতু, ৭ পুৰী, ৭ নক্ষত্ৰ, 7টা দ্বীপ, 7 দিন, 7 মন্দিৰ বা মূৰ্তি ইত্যাদি একেদৰেই জীৱনৰ 7টা ক্ৰিয়াকলাপ উল্লেখ কৰা হৈছে। অৰ্থাৎ শৌচ, দাঁত ব্ৰাছ, গা ধোৱা, ধ্যান, খাদ্য, কথা বতৰা, টোপনি, 7 প্ৰকাৰৰ শুভেচ্ছা অৰ্থাৎ পিতৃ মাতৃ, গুৰু ঈশ্বৰ, সূৰ্য অগ্নি আৰু অতিথি। পুৱাৰ ভাগত 7টা বস্তুৰ দৰ্শন, গুৰুচনা, চন্দন কাঠ, সোণৰ শংখ, মৃদংগ, দাপোন আৰু ৰত্ন। 7টা আভ্যন্তৰীণ অশুদ্ধি, ঈৰ্ষা, চুলি, খং, লোভ, মোহ আৰু বিতৃষ্ণা। ওপৰত উল্লেখ কৰা 4টা অশুদ্ধি আঁতৰাই এই 7টা বিশেষ উপকাৰ পোৱা যায়। এই 7বিধ স্নান হ'ল সুখ, শান্তি, ভয়, ধ্বংস, বিষৰ পৰা ৰক্ষা, জ্ঞান বৃদ্ধি, শক্তি আৰু বিবেচনা। মন্ত্ৰ স্নান, নীৰৱ, অগ্নি স্নান, বায়ুমণ্ডলীয় স্নান, ঐশ্বৰিক স্নান, স্নান আৰু মানসিক স্নান 7 প্ৰকাৰৰ। একেদৰে শৰীৰত ৰস, তেজ, মাংস, চৰ্বি, হাড়, মজ্জা আৰু বীৰ্য আদি 7টা ধাতু থাকে। 7টা গুণ বিশ্বাস, আশা, দান, সংযম, ধৈৰ্য, ন্যায়, ত্যাগ, অহংকাৰ, লোভ, ক্ৰোধ, কামনা, ঈৰ্ষা, এলাহ, অতিমাত্ৰা, খাদ্য আৰু 7টা দান, বিবেচনা, জ্ঞান, প্ৰজ্ঞা, ভক্তি, ঈশ্বৰ ভয় আদিও গণ্য কৰা হৈছে। এই সকলোবোৰৰ কথা মনত ৰাখি জুইৰ আশে-পাশে ঘূৰণীয়া চক্ৰ লোৱাৰো প্ৰথাও আছে, যাক সপ্তপদী বুলিও কোৱা হয়। প্ৰাচীন হিন্দু শাস্ত্ৰ অনুযায়ী 7 সংখ্যাটো সম্পূৰ্ণ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ পূৰ্বে 4টা ৰাউণ্ডৰ অনুশীলন চলিছিল। বিশ্বাস অনুসৰি এইটোৱে হৈছে 7 প্ৰকাৰৰ জীৱন। বিবাহৰ 4টা পৰ্যায় ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ প্ৰতীক আছিল। স্বামী স্ত্ৰীৰ সম্পৰ্ক 7টা
জন্মৰ বাবে নে পূৰ্ব জন্মৰ পৰাই স্বামী স্ত্ৰীৰ সম্পৰ্ক চলি আছে। আমাৰ মাজত এনেকুৱা বহু ব্যক্তি আছে যিয়ে জানিব বিচাৰে যে পতি পত্নী 7টা জন্ম একেলগে থাকে নে নাই। উত্তৰ জানি লওক। ব্ৰহ্ম বিবাহৰ দ্বাৰা পৰিচালিত বিবাহ প্ৰেম, বিশ্বাস, নিষ্ঠা, সন্মান আৰু সম্পৰ্কৰ গুৰুত্ব বুজি পোৱা যায়। পৰিয়ালৰ সম্পূৰ্ণ সন্মতিৰ সাপেক্ষে কৰা ব্ৰহ্ম বিবাহত স্বামী স্ত্ৰী দুইজনেই ইজনে সিজনক সন্মান কৰি মৰমেৰে জীৱনটো কটায়। 7 চক্ৰৰ সময়ত লোৱা ব্ৰতবোৰ মনত পেলাই তেওঁলোকে নিজৰ বংশ আৰু পৰিয়ালৰ সন্মানৰো যত্ন লয়। এনে এজন সংস্কৃতিবান স্বামী স্ত্ৰীৰ মন যেতিয়াই ইজনে সিজনৰ ফালে গতি কৰে আৰু ইজনে সিজনৰ প্ৰতি মৰম আৰু মোহেৰে ভৰি পৰে, তেতিয়া কেৱল এই জন্মতে নহয়, পৰৱৰ্তী জন্মতো তেওঁলোকৰ বিচ্ছেদ হোৱাটো সম্ভৱ নহয়। মনৰ সেই গতিবিধি নিজেই তেওঁলোকক পুনৰ একত্ৰিত কৰে। বিয়াৰ পিছত যদি পুৰুষ আৰু মহিলাই ইজনে সিজনক অপৰিসীমভাৱে ভাল পায়, তেন্তে নিশ্চিতভাৱে এই প্ৰেমে তেওঁলোকক পৰৱৰ্তী জন্মত কোনোবা নহয় কোনোবা প্ৰকাৰে পুনৰ একত্ৰিত কৰে। ইয়াত চাব গ'লে স্বামী স্ত্ৰীৰ প্ৰেমেই একমাত্ৰ বস্তু যিটো 7টা জন্মলৈকে স্থায়ী হয়। ইয়াক প্ৰকৃতিৰ দ্বাৰা দিয়া হয়। কোৱা হয় যে যেনেকৈ মন তেনেকৈ প্ৰগতি, তেনেকৈ জন্ম। এটা কিংবদন্তি অনুসৰি ভগৱান শিৱই তেওঁৰ পত্নী সতীক ইমানেই ভাল পাইছিল যে তেওঁৰ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থাকিব পৰা নাছিল। একেদৰে মাতা সতীয়েও স্বামী শিৱৰ প্ৰতি ইমানেই মৰমেৰে ভৰি আছিল যে পিতৃৰ যজ্ঞত তেওঁৰ অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছিল। কিন্তু প্ৰিয় দৰ্শক, এই প্ৰেমেই সতীক শিৱৰ লগত পৰৱৰ্তী জন্মত পুনৰ মিলিত কৰিছিল। জন্মতে পাৰ্বতী হৈ অৱশেষত আগৰ জন্মৰ সকলো স্মৃতি পালে। সৰ্বজ্ঞানী ভগৱান শিৱই সকলো জানিছিল। প্ৰিয় দৰ্শক, যদি আপোনাৰ পত্নী আপোনাৰ পূৰ্বজন্মত আপোনাৰ সংগী হৈ আহিছে, তেন্তে নিশ্চিতভাৱে আপোনাৰ তাইৰ প্ৰতি এক বেলেগ ধৰণৰ মৰম আৰু সন্মান থাকিব আৰু তাইৰো আপোনাৰ প্ৰতি এক বেলেগ ধৰণৰ মৰম আৰু সন্মান থাকিব, যিটো গভীৰভাৱে চোৱাৰ পিছতহে বুজিব পাৰিব। আপুনি নিশ্চয় বহুবাৰ অনুভৱ কৰিছে যে আপুনি জীৱনত কেতিয়াও কোনো ব্যক্তিক দেখা নাই আৰু প্ৰথমবাৰৰ বাবে দেখাৰ লগে লগেই এনে লাগিব যে আপুনি তেওঁক বহুবাৰ দেখা পাইছে। যদি তেওঁলোকক চিনাকি যেন লাগে, তেন্তে বুজি লওক যে আপোনাৰ পূৰ্বৰ জন্মত তেওঁলোকৰ লগত কিছু সম্পৰ্ক থাকিব লাগিব। বহু সময়ত তেওঁলোকক এবাৰহে দেখাৰ লগে লগে নাৰী বা পুৰুষৰ প্ৰতি আপোনাৰ এক বেলেগ ধৰণৰ মৰম আৰু সন্মান হ'ব। এক অদ্ভুত ধৰণৰ প্ৰেম আৰু আকৰ্ষণ জন্ম হ'ব। ব্যক্তিজনৰ মুখখন হয়তো সলনি হৈছে, কিন্তু তেওঁক দেখা আৰু লগ পোৱাৰ লগে লগে আমি এটা অদ্ভুত অনুভৱ পাওঁ আৰু বহু সময়ত কাৰোবাক দেখাৰ লগে লগে তেওঁৰ প্ৰতি ঘৃণা গ্ৰহ লৈ উঠে। বহু সময়ত আমাৰ সম্পৰ্ক ইমানেই গভীৰ হৈ পৰে যে আমি তেওঁৰ লগত জীৱনটো কটাব বিচাৰো, কিন্তু তথাপিও মানুহ এজনৰ প্ৰতি আকৰ্ষণ কিয় আমাৰ মনত উদ্ভৱ হয়, এই কথা চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। আমাৰ মনৰ ভিতৰত 4 প্ৰকাৰৰ মন। এটা হ'ল সচেতন মন, দ্বিতীয়টো হ'ল অচেতন মন, আৰু তৃতীয়টো হ'ল অৱচেতন মন, আৰু চতুৰ্থটো হ'ল সামূহিক মন। এটা হ'ল অৱচেতন মনক মহাজাগতিক মন বুলি কোৱা হয়, য'ত আমাৰ পূৰ্বৰ সকলো জন্মৰ স্মৃতি আৰু সঞ্চিত কৰ্ম সঞ্চিত হৈ থাকে। আমাৰ আগৰ জন্মৰ সময়ত আমাৰ সংগী আৰু এজন ব্যক্তিক লগ পালে, তেতিয়া তেওঁ সংস্পৰ্শলৈ অহাৰ লগে লগে আমি তেওঁৰ মনৰ লগত সংযুক্ত হৈ পৰো। আমাৰ মন দয়া, মৰম, মমতা আৰু সেই ব্যক্তিজনৰ লগত কথা পতাৰ ইচ্ছাৰ অনুভূতি উদ্ভৱ হয়। ইয়াত মনত ৰখাটো গুৰুত্বপূৰ্ণ যে আপোনাৰ ভিতৰত কোনবোৰ অনুভূতি সৃষ্টি হৈছে। হয়তো কেৱল শাৰীৰিক সৌন্দৰ্যৰ বাবেই আকৰ্ষণ। আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ মনত কেনেধৰণৰ শক্তি সৃষ্টি হৈছে।